नमस्कार, आप देख रहे हैं बोराइल न्यूज़। नौगांव महाविद्यालय के सामने सड़क नाटक प्रदर्शन। वर्तमान समय की एक अत्यंत भयावह सामाजिक बुराई है ड्रग्स की चपेट में आ रही है राज्य की नई पीढ़ी। राज्य की हजारों नई पीढ़ी इस ड्रग्स के क्रूर चंगुल में फंसकर विकलांग जीवन अपनाने के लिए मजबूर हो रही है। गुरुवार को नौगांव विश्वविद्यालय के छात्र छात्राओं ने एक सड़क नाटक का प्रदर्शन किया। विषयक ड्रग्स के खिलाफ प्रदर्शित किए गए इस जागरूकता मूलक सड़क नाटक में अंग्रेजी विभाग के छात्र छात्राओं ने भाग लिया। आने वाले 26 जून को पूरे देश में ड्रग्स विरोधी जागरूकता दिवस मनाया जाएगा। उसके हिस्सों के रूप में आज नौगांव विश्वविद्यालय के सामने छात्र छात्राओं ने उक्त सड़क नाटक का प्रदर्शन किया। Of International Day against drug abuse and illicit trafficking, we are from Narcotic Control Bureau, Guwahati Zonal Unit. We are conducting awareness program all over the India on the occasion of this 26th of June. In the meantime, we have come here in Nagaon University for conducting an awareness program, and it will be done by our team till 26th of June. জানো যে অহা 26 জুন তাৰিখে ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰেফিকিং, আৰু আমি সকলোৱে এইটো কথাও জানো যে নগাঁও এই ক্ষেত্ৰত খুব আমি যিটো কম প্ৰন এৰিয়া, তাৰমানে নগাঁৱত এনেকুৱা ধৰণৰ ইনচিডেণ্ট বহুত বেছি বাঢ়ি গৈ আছে। আৰু এই কথাটো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ তেখেতলোকৰ নজৰতো আছে, আৰু সেইকাৰণে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা আমাৰ গুৱাহাটীত যি জনেল অফিচ আছে, জনেল অফিচৰ পৰা আমাৰ নগাঁও কলেজ অট'নমাছক তেওঁলোকে অৱগত কৰিলে যে আমি ইয়াতে এৱাৰনেছ প্ৰগ্ৰেম এটা কৰিম। মানে যিহেতু 26 তাৰিখে আছে, গতিকে 26 তাৰিখৰ আগতে টু এৱাৰ আৱাৰ ষ্টুডেণ্ট এণ্ড এজ এ হোল কমিউনিটি অফ নগাঁও তাৰ কাৰণে গতিকে এই প্ৰগ্ৰেমটো অৰ্গেনাইজ কৰিছে এৱাৰনেছ প্ৰগ্ৰেম। আৰু এই এৱাৰনেছ প্ৰগ্ৰেমৰ লগত সংগতি ৰাখি আমাৰ ইতিমধ্যে ইংলিছ বিভাগৰ পৰা ষ্ট্ৰীট প্লে হৈ গ'ল, আৰু তাৰ পাছত আমাৰ তেখেতলোকৰ ফালৰ পৰা এৱাৰনেছ লেকচাৰ এটা হ'ব, আৰু আমাৰ অধ্যক্ষ মহোদয় ডক্টৰ ৰঞ্জিত কুমাৰ মজিন্দাৰ ছাৰে এই গোটেই কাৰ্যসূচীতে সহযোগিতাৰে আমাক আন্তৰিকতাৰে গোটেইখিনি কাম আগবঢ়াই দিছে। অহা 26 তাৰিখে আমাৰ সমগ্ৰ বিশ্বতে ড্ৰাগছ বিৰোধী যি অভিযান বা সজাগতা, এই সজাগতা সকলোৱে আমি পালন কৰিম। আৰু তাৰে অংশস্বৰূপে গুৱাহাটীৰ আমাৰ যি মাণ্ডলিক কাৰ্যালয় আছে, সেই কাৰ্যালয়ৰ পৰা আমাৰ বিষয়ববীয়াসকল আহিছে NCBৰ পৰা, আৰু তেখেতসকলে আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিব কিহৰ বিষয়ে যে ড্ৰাগছ নিষিদ্ধকৰণ বা ড্ৰাগছৰ ফলত সমাজত কি বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে সেই বিষয়ে অৱগত কৰিব, আৰু যাতে এই বাৰ্তা যাতে সমগ্ৰ সমাজখনলৈ আমি লৈ যাব পাৰোঁ, তাৰ বাবে আমাৰ নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু পৰিয়ালবৰ্গই আমি এই ক্ষেত্ৰত আমি সদায় আগভাগ নিশ্চয়ভাৱে ল'ব লাগিব। আৰু এই ক্ষেত্ৰত ইতিমধ্যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে যি ষ্ট্ৰীট প্লে, যে ড্ৰাগছৰ বিৰোধিতা, ড্ৰাগছৰ যি ভয়াৱহতা, সেই বিষয়ে ইতিমধ্যে এখন নাটক তেওঁলোকে পৰিৱেশন কৰিছে। গতিকে আমি ভাবিছোঁ আমাৰ যিসকল অতিথি আহিছে সেইসকলে ইয়াৰ যি ড্ৰাগছৰ যি ভয়াৱহতা সেই বিষয়ে আমাক অৱগত কৰিব, আৰু এই বাৰ্তালৈ আমি সমাজলৈ আমি লৈ যাম। এই ক্ষেত্ৰত আচলতে আমাৰ সকলোৰে মানে যি নাগৰিক সমাজৰ নিশ্চয় দায়বদ্ধতা আছে বা দায়িত্ব আছে, আৰু সেই হিচাপে বিভিন্ন পৰিয়াল আমাৰ হাতত তেনেকুৱা ধৰণৰ উদাহৰণ আছে যে এনেকুৱা আৰ্থিকভাৱে অকল সচ্ছল বা আৰ্থিকভাৱে যিসকল অনুন্নত সেইসকলৰ মাজত যে এনেধৰণৰ ড্ৰাগছ সেৱনৰ যিটো প্ৰৱণতা সেইটো আছে, এনে নহয়, সকলো শ্ৰেণীৰ মানুহৰ ক্ষেত্ৰতে আছে। আমি যদি অকণমান আঁতৰি চাওঁ তেনেকৈ আমি গম পাম যে যিবোৰ পৰিয়াল আভিজাত্য পৰিয়ালৰ ক্ষেত্ৰতো বহুতো শিশু বা বহুতো ছাত্ৰ এই ড্ৰাগছৰ কবলত পৰিছে। আচলতে বহু সময়ত কি হয় যে অত্যধিক যি আমাৰ যিটো আৰ্থিক যিটো ব্যৱস্থা, যে বহু সময়ত আমি ছাত্ৰ ছাত্ৰীক হয়তো ক'ৰবাত যদি তেওঁলোকৰ প্ৰয়োজন আছে 100 টকা,
আমি হয়তো তেওঁলোকক 100 টকাটো কিয় লাগে নুসুধি আমি তেওঁক দি দিছোঁ, হয়তো তেওঁ প্ৰয়োজন আছিলে 50 টকাৰে। গতিকে এনেধৰণৰ সাৱধানতা নিশ্চয়ভাৱে অভিভাৱকসকলে ল'ব লাগিব আৰু ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক আৰু নাগৰিক সমাজৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি আমি ভাবিছোঁ আৰু এই ক্ষেত্ৰত আমি এটা দৃঢ় পদক্ষেপ নগাঁও মহাবিদ্যালয় অনাগত দিনত আমি ল'ম বুলি আমি আজি সিদ্ধান্ত লৈছোঁ।